কি অভাৱত কান্দি উঠিছে অমৃতপ্ৰভা মহন্তই ছিংগাপুৰত এটা নিশা জুবিন গাৰ্গৰ সৈতে অমৃতপ্ৰভা মহন্তই কি কৰিছিল জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অন্যতম অভিযুক্ত যি শুনানি হেয়া আছিলে এগৰাকী অমৃতপ্ৰভা মহন্ত আৰু এই অমৃতপ্ৰভা মহন্তই শুনানিৰ পূৰ্বে কান্দি উঠিছিল কিয় জুবিন গাৰ্গক হত্যাকাণ্ডক লৈ নিজাববীয়াকৈও গোচৰ দি আছে দুলু আহমেদে আৰু আজি কাইলৈ দ্বিতীয়খন গোচৰ দিলে দুলু আহমেদে নমস্কাৰ প্ৰিয় দৰ্শক চাই আছে ডিবি নিউজ আজি জুবিন গাৰ্গৰ যি হত্যাকাণ্ড ৰহস্যজনক হত্যাকাণ্ডৰ যি আদালতত প্ৰথমটো শুনানি আছিল আৰু এই প্ৰথমটো শুনানিৰ দিনাখনে ইতিমধ্যে আদালতৰ মজিয়াৰ পৰাই যি ভাৰ্চুৱেলি শুনানি গ্ৰহণ কৰাৰ সিদ্ধান্ত ল'লে আৰু এই সিদ্ধান্ত লোৱাৰ সময়তেই অমৃতপ্ৰভা মহন্তই কিয় কান্দি উঠিলে অমৃতপ্ৰভা মহন্তক কি প্ৰশ্ন কৰিছিল সকলো আপোনালোকক জনাম এই প্ৰতিবেদনত তাৰ পূৰ্বে কেইটামান খবৰ আপোনালোকক দিব বিচাৰিছোঁ আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে অসম আৰক্ষীয়ে একমাত্ৰ এনেকুৱা ধৰণৰ এটা আৰক্ষী যি আৰক্ষীয়ে এই তদন্তৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ তদন্তৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নাই ছিংগাপুৰলৈকে জুবিন গাৰ্গৰ তদন্ত বাবে গৈছে অসম আৰক্ষী আৰু কংগ্ৰেছ চৰকাৰ থাকিলে বা কংগ্ৰেছ দলৰ এনে ধৰণৰ যদি ঘটনা ঘটিলেহেঁতেন বা কংগ্ৰেছ দল চলি থকাৰ সময়ত কোনো দুৰ্ধৰ্ষ অপৰাধীও দুমাহৰ ওপৰত জেলত থাকিব পৰা নাই বা জেলত নাথাকে তেওঁলোকৰ জামিন হৈ যায় কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখনে বা আমাৰ চৰকাৰখনে মুখ্যমন্ত্ৰীৰ মন্তব্য যে আমাৰ চৰকাৰখনে কোনো অপৰাধীক ওপৰত কোনো ধৰণৰ আশীৰ্বাদ নাই কোনো কম্প্ৰমাইজে নহ'ব অপৰাধীৰ লগত সেইবাবে এতিয়ালৈকে জেলত থাকিব লগা হৈছে এই ধৰণৰ ব্যক্তিসকল নকলেও হ'ব এয়া চামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী ইত্যাদি ব্যক্তিসকলৰ লোক নিশ্চয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আৰু আজিৰ দিনটোতে দেখা পোৱা গ'ল জুবিন গাৰ্গৰ এই ৰহস্যময় বিয়োগ সম্পৰ্কে পূৰ্বৰ পৰাই অসম তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দুলু আহমেদে নিজাববীয়াকৈ গোচৰ দিছিল ছিংগাপুৰ আৰক্ষীৰ লগত যোগাযোগ কৰি ছিংগাপুৰলৈকে তেওঁ নিজে সশৰীৰে গৈ প্ৰথমখন গোচৰ দিয়াৰ পিছত আজি কাইলৈ দ্বিতীয়খন গোচৰ দিছিলে দ্বিতীয়খন গোচৰ তেখেতে কি কাৰণে দিলে এই মুহূৰ্তত ফোনলাইনত সংযুক্ত হ'বলৈ চেষ্টা কৰিম তেখেতেনো কি কয় আমি ফোনলাইনত সংযুক্ত হ'বলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত ছিংগাপুৰত গৈ নিজাববীয়াকৈ কেছ ৰুজু কৰা অৰ্থাৎ গোচৰ ৰুজু কৰা দুলু আহমেদ অসম তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দুলু আহমেদৰ সৈতে ফোনলাইনত সংযুক্ত হৈছোঁ আৰু এতিয়া আমি আপোনাক দেখা পাইছোঁ সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ আকৌ আপুনি ছিংগাপুৰত নিজাববীয়াকৈ গোচৰ কৰা প্ৰসংগত ইতিমধ্যে লিখিছে আজিৰ দিনটোত প্ৰথমটো শুনানি হৈ গ'ল আৰু পৰৱৰ্তী শুনানিলৈকে বাকী আছে এই শুনানিক লৈ আপোনাৰ কেনেধৰণৰ মন্তব্য আৰু পৰৱৰ্তী যি আপোনাৰ ষ্টেপ ছিংগাপুৰলৈকে আকৌ এবাৰ আৰক্ষীৰ লগত যোগাযোগ কৰাৰ ব্যৱস্থাপনা মোক সমগ্ৰ বিষয়ৰ ওপৰত আপুনি অকণমান ক'লে ভাল পাম দৰ্শকসকলেও জানিবলৈ ৰৈ আছে মোৰ এটা কথা স্পষ্ট যে অসমত ন্যায় ব্যৱস্থা CID হওক বা SIT হওক চৰকাৰখনে যি ধৰণে লৈ গৈছে তাত মোৰ ক'বলগীয়া একো নাই অসমৰ ৰাইজে দেখি আছে প্ৰথম কথা মোৰ এটাই প্ৰথমৰ পৰা অভিযোগ যে এইটো হত্যা হৈছিলে আৰু এই হত্যাত জাহাজখনত থকা প্ৰতিগৰাকী জড়িত আছিলে কোনোবাই যদি জড়িতও নাই তেওঁ যদি চাইও আছিল তেওঁ সমানে দোষী এইটো মই আইনৰ কথা কৈছোঁ এই গতিকে যিহেতু এতিয়া অসমত 5গৰাকীক হত্যাৰ গোচৰত মাৰ্ডাৰ ছেকশ্যনত তেখেতসকলক ইতিমধ্যে আগতে গ্ৰেপ্তাৰ কৰি এতিয়া আদালতত চাৰ্জশ্বিট দাখিল কৰিলে কিন্তু অসমৰ ৰাইজৰ মনত এটা প্ৰশ্ন থাকি গ'ল যে সেই 5গৰাকীৰ 4গৰাকী জাহাজত আছিলে শ্যামকানু মহন্তৰ বাহিৰে সেই 4গৰাকীক হত্যাৰ গোচৰত CIDয়ে দোষী কৰি হত্যাৰ ধাৰা লগালে কিন্তু সেই একেখন ন্যায়ালয়ত মানে সাগৰৰ মাজত য'ত জুবিনৰ হত্যা হৈছিলে 11গৰাকী প্ৰৱাসী অসমীয়া আছিলে তেখেতসকলৰ বিষয়ে একোৱেই নাহিল আৰু নাহিব আমি আগৰ পৰা অনুমান কৰিছো ব্ৰাইট ফিউচাৰ বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী এটা মন্তব্য দিয়ে থৈছিলে যে তেখেতসকল ব্ৰাইট ফিউচাৰ নে কি ফিউচাৰ সেইবিলাক বাৰু পিছত আহিম কথাটো মোৰ প্ৰথম গোচৰ আছিল যে পেৰেলেলি তদন্ত হ'ব লাগে যিটো তদন্ত ছিংগাপুৰত চলি আছে আৰু মই প্ৰতিটো কথা মই জনাই আছো ছিংগাপুৰ আৰক্ষী যোৱা 12 তাৰিখে যেতিয়া অসম চৰকাৰৰ CID বিভাগে চাৰ্জশ্বিট দাখিল কৰিলে আদালতত মই চাৰ্টিফাইড কপি পোৱা নাছিলো আৰু তাত কি কি লিখা আছিলে মই যিহেতু জনা নাছিলো গতিকে মই আহাত একদিন যদিও লেট হৈছে যোৱাকালি মই ছিংগাপুৰ আৰক্ষীত নিজে যাই মই ক'লো যে আপোনালোকে যি কেইগৰাকী জেৰা কৰি যাব দিছিলে তাৰে 5গৰাকী হত্যাৰ লগত অভিযুক্ত ভাঙো খাই এই কথাষাৰ আকৌ আপুনি ক'লে ছিংগাপুৰত গৈ হয় এই কথাষাৰ কালি ক'লো মই তাত মোৰ আপুনি ফেচবুকৰ এখনত চাব কালিৰ ডেট আছে আজি পাইছো মই কপিটো
তেতিয়া তেখেতসকলে ক'লে যে মোৰ যিটো পুৰণি গোচৰৰ তদন্ত চলি আছিল ইয়াতে, মই চৰকাৰৰ গোচৰ কি হৈছে মই নাজানো দে, মই মূল গোচৰৰ কথা কৈ আছো। মূল গোচৰৰ লগত এডিশ্যনেলি মোক আৰু এটা অভিযোগ এখন লিখিতভাৱে দিব দিলে। মই লিখিত দিলো, যিটো কপি আপোনাৰ মই ছচিয়েল মিডিয়াত ইতিমধ্যে দিছো। তাত চাব আগৰখনৰ নাম্বাৰ বেলেগ, এইখনৰ নাম্বাৰ বেলেগ। মই পূৰ্বে যিখন দিছিলো এই দুখন বেলেগ বেলেগ, আৰু তাত তাৰিখো লিখা আছে, আইলেণ্ডটোৰ নাম লিখা আছে, আৰু মই যি কৈছো গোটেইখিনি কথা লিখা আছে। আপুনি চাওক ব্ৰিফ নোট বুলি এটা আছে। হয়, এতিয়া আপোনাৰ ফালৰ পৰা দুখন গছৰ দিয়া হ'ল ছিংগাপুৰত, আৰু দুখনে পৃথক পৃথক। শেষৰখন যি গছৰ, এই গছত কি আছে শেষৰখনত? দ্বিতীয়খনত প্ৰথমখনত আছিলে যে পেৰেলেলি তদন্ত যিটো অসমত চলি আছিলে ছিংগাপুৰত 11টাৰ বিষয়ে বিৰুদ্ধে হ'ব লাগে, সেইটো মোৰ প্ৰথম যিখন মই 15 অক্টোবৰত দিছিলো। ইয়াৰ ছেকেণ্ডখন মই হঠাৎ দিয়াৰ কাৰণটো হৈ গ'ল যে যেতিয়া হত্যা বুলি অফিচিয়েলি চাৰ্জশ্বিট আহি গ'ল আদালতত, তেতিয়া মই ছিংগাপুৰ আৰক্ষীক ক'লো, যিহেতু মই আগৰ পৰাই কৈছিলো হত্যা হৈছে বুলি, এই হত্যাকাণ্ড হোৱা বুলি ইতিমধ্যে CID মানে চাৰ্জশ্বিট দাখিল কৰিছে, আৰু এই চাৰ্জশ্বিটত 5 গৰাকীৰ নাম আহিছে। এই 5 গৰাকীক ইতিমধ্যে ছিংগাপুৰ আৰক্ষীয়ে যোৱা 19 ছেপ্টেম্বৰত জুবিনৰ যিদিনা মৃত্যু হৈছিলে সেইদিনাখনে জেৰা কৰিছিলে। জেৰা কৰি তেখেতসকলক যাবলৈ দিছিলে, আৰু জুবিন গাৰ্গৰ মৃত্যু পানীত পৰি মৰা বুলি এটা ৰিপৰ্ট ওলাইছিল। সাধাৰণতে যিটো পানীত পৰিয়ে ঢুকাইছিলে এইটো সকলোৱে জানে, কিন্তু ঢুকোৱাৰ আঁৰত কি ৰহস্য আছিল ছিংগাপুৰ আৰক্ষীখিনি সময়ত গম পোৱা নাছিলে। এতিয়া যিটো হত্যা বুলি চাৰ্জশ্বিট দাখিল হ'ল, সেই কথাখিনিয়ে মই আৰক্ষীৰ লগত আলোচনা কৰিলো যে আপোনালোকে হত্যাকাৰীক যাব দিলে নেকি, কথাটো তেনেকুৱা হৈছেতো। তেতিয়া তেখেত ক'লে যে আপোনালোকৰ যিটো ক'বলগীয়া আছে আপুনি লিখিতভাৱে আমাক জনাব পাৰে, আমি সেইটোৰ ওপৰত তদন্ত কৰিম। মই যোৱাকালি লিখিতভাৱে দিলো, আৰু মোৰ কথাবিলাক মই স্পষ্ট কৰি আছো, মই কোনো লোকধাক কৰা নাই, প্ৰতিটো কথা অসমৰ ৰাইজে বুজি পায়। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ফোনলাইনত সংযুক্ত হোৱাৰ বাবে। শুনিলে এয়া আছিল দুলু আহমেদ, তেখেতে ইতিমধ্যে মন্তব্য কৰিলে যে এই গছৰত দ্বিতীয়টো গছৰ এইকাৰণেই দিলে, ছিংগাপুৰত এতিয়া আৰক্ষীক আকৌ এবাৰ জগাইছে যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত যি 4 অভিযুক্ত BNS 103 ধাৰা অৰ্থাৎ হত্যাকাণ্ডৰ লগত জড়িত থকা গছৰ ইতিমধ্যে আৰক্ষীৰ তৰফৰ পৰা দিয়া হৈছে চাৰ্জশ্বিটত, এই কথা অৱগত কৰিছে। এতিয়া ছিংগাপুৰ আৰক্ষীয়েও নিজাববীয়াকৈ তদন্ত চলাই আছে। এতিয়া আহিছোঁ অমৃতপ্ৰভা মহন্তৰ প্ৰসংগলৈ। আজিৰ দিনটোত অমৃতপ্ৰভা মহন্তই কান্দি উঠিছিল। বধখৰ অমৃতপ্ৰভা মহন্তই জেলত থাকি এতিয়া বুজি উঠিছে যে জেলৰ থকা বেদনা কিমান। যিগৰাকী অমৃতপ্ৰভা মহন্তই অসমৰ আটাইতকৈ জনপ্ৰিয়, আটাইতকৈ সকলোৰে হৃদয়ত থকা এজন শিল্পী জুবিন গাৰ্গৰ কাষতে আছিল, আৰু জুবিন গাৰ্গৰ সহশিল্পী হিচাপে ছিংগাপুৰলৈকে লৈ গৈছিল অমৃতপ্ৰভা মহন্তক। গতিকে অমৃতপ্ৰভা মহন্তই এতিয়া অনুতপ্ত হৈ উঠিছে, যাৰ বাবে আজিৰ দিনটোত যেতিয়া চিফ জাষ্টিছে প্ৰশ্ন কৰিছিল তাৰ পূৰ্বেই অমৃতপ্ৰভা মহন্তৰ চকুৰে ওলাইছিল চকুপানী। অমৃতপ্ৰভা মহন্তৰ এই ঘৰিয়ালৰ চকুপানী দেখি কিন্তু আদালতে কেতিয়াও ভুল নাযায়, কাৰণ আদালতত সম্পূৰ্ণৰূপে ন্যায় দিয়া হ'ব জুবিন গাৰ্গৰ এই প্ৰক্ৰিয়াটোক। আৰু আৰক্ষীৰ তৰফৰ পৰা এক দীঘলীয়া চাৰ্জশ্বিট তৈয়াৰ কৰা হৈছে, 1250 পৃষ্ঠাজোৰা এক চাৰ্জশ্বিট। প্ৰথমটো শুনানিৰ দিনাখন অমৃতপ্ৰভা মহন্তই কান্দি উঠিছিল, আৰু তাৰ পাছত প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ আৰম্ভ কৰিছিল। নিশা অমৃতপ্ৰভা মহন্তই ছিংগাপুৰত জুবিন গাৰ্গৰ লগত একেটা কথাতে আছিল, আৰু এই কথা সামাজিক মাধ্যমত চৰ্চা হ'বলৈ আৰম্ভ কৰিছে। আৰু নিশাটোত জুবিন গাৰ্গক সুৰা সেৱন কৰাইছিল অমৃতপ্ৰভা মহন্তই। ইতিমধ্যে সামাজিক মাধ্যমত এই বিষয়টো চৰ্চা, এয়া আমাৰ কথাও নহয়। নিশা অমৃতপ্ৰভা মহন্তই জুবিন গাৰ্গক সুৰা সেৱন কৰাইছিল। চাৰ্জশ্বিটৰ পৃষ্ঠাই পৃষ্ঠাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ কলংকিত কথা কিছুমান লিখা আছে, আৰু তাৰ ভিতৰত এটা অন্যতম কথা আছিল অমৃতপ্ৰভা মহন্ত নামৰ সেই যুৱতীগৰাকীয়ে কেনেধৰণে জুবিন গাৰ্গক হত্যা কৰাইছিল। নিশা জুবিন গাৰ্গক সুৰা সেৱন কৰাই আকৌ পুৱা জুবিন গাৰ্গক লৈ গৈছিল ছিংগাপুৰৰ সেই সাগৰ পৃষ্ঠলৈকে, আৰু লাইফ জেকেট অবিহনে জুবিন গাৰ্গক সাঁতুৰিব দিয়া হৈছিল, আৰু সেই সমগ্ৰ দৃশ্য ভাইৰেল কৰিছিল মোবাইল ফোনত এটা এটা ক্লিক কৰি অমৃতপ্ৰভা মহন্তই। আৰু পৰৱৰ্তী পৰ্যায়ত এইসমূহ বিষয় সংবাদ মাধ্যমতো চৰ্চা হ'বলৈ আৰম্ভ কৰিছে, আৰু আজিৰ দিনটোত প্ৰথমটো শুনানিতে কান্দি উঠিছিল অমৃতপ্ৰভা মহন্তই। এতিয়া নিশা কি কৰিছিল, এতিয়া আপোনালোকে ক্ৰমান্বয়ে সকলো বিষয় স্পষ্ট হ'ব। কুঁৱলী আচ্ছাদন ফালি জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্যৰ সত্য উদ্ঘাটনৰ হোৱাৰ দিশে। আৰু আজিৰ দিনটোত প্ৰথমটো শুনানি আৰু পৰৱৰ্তী শুনানি 22 ডিচেম্বৰ নিৰ্ধাৰণ কৰিছে। এই সমগ্ৰ বিষয় এতিয়াও আইনৰ বিচাৰাধীন হৈ আছে। এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনালোকে পাৰিলে উত্তৰসমূহ কমেণ্টত দিব। জুবিন গাৰ্গৰ এই ন্যায় প্ৰক্ৰিয়াত সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে নাই, আপোনালোকে কি ভাবে কমেণ্টত লিখিব। আৰু আকৌ এবাৰ লিখিব #জাষ্টিছ ফৰ জুবিন গাৰ্গ।